2012 চনৰ পৰা শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত অসমত এতিয়ালৈকে মোৰ হাতেদি আৰু মই সাক্ষী হৈ থকা অৱস্থাত 1.5 লাখ শিক্ষকৰ নিযুক্তি হৈছে আৰু প্ৰতিটো নিযুক্তি স্বচ্ছতাৰ ওপৰত কৰা হৈছে আৰু অসমৰ যুৱক যুৱতীৰ মাজত এক নতুন প্ৰেৰণাৰ সৃষ্টি হৈছে আজি আমি বিচাৰো যে আমাৰ অসমত শিক্ষিত যুৱক যুৱতীক আমাৰ আৰু প্ৰয়োজন আছে যেতিয়া 2012-14 আমি একেলগে 50,000 নিযুক্তি দিছিলো তেতিয়া ভবা হৈছিল যে আমাক আৰু শিক্ষক বোধহয় নালাগে কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগত লগ লাগি আমি শিক্ষকৰ নিযুক্তি প্ৰায় 1,20,000 লৈকে আমি কৰিব পাৰিলো তাৰ মানে ৰাজহুৱা শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে আমাৰ প্ৰচেষ্টা থমকি ৰোৱা নাই ই বৰঞ্চ এক নতুন গতিৰ সৃষ্টি কৰিছে বহুদিনৰ অৱক্ষয়ৰ পিছত যোৱা 2-3টা বছৰত আমাৰ শিক্ষানুষ্ঠানসমূহলৈ ছাত্ৰ ছাত্ৰী উভতি অহাও আমি দেখা পাইছো চাহ বাগিচাৰ বিদ্যালয়সমূহত শিক্ষা এৰি যোৱা বহুত শিক্ষাৰ্থী পুনৰ শিক্ষানুষ্ঠানলৈ উভতি আহিছে চৰকাৰী চাকৰিত স্বচ্ছতা অহাৰ লগে লগে এছাম পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক পঢ়াত মনোনিৱেশ কৰিবলৈ বাধ্য কৰিছে সমাজত এটা ইকোসিস্টেম নিৰ্মাণ হৈছে যে নহয় অসমত আমি পঢ়িলে আমি চৰকাৰী চাকৰি বা আন কৰ্ম সংস্থাপন আমি পাব পাৰো